মোৰ ভাগ্যক গালি পাৰি মই বিচলিত হৈ বহি থাকিলোঁ। ঘৰৰ অৱস্থা ইমানেই বেয়া আছিল যে স্কুলৰ মাচুল দিব পৰাকৈ টকাও নাছিল। এতিয়া মই দাদাৰ ওচৰত টকা বিচাৰিবও নোৱাৰোঁ, কাৰণ মই জানিছিলোঁ যে তেওঁৰো হাতত একো পইচা নাই। সেইবাবে এতিয়া মই চিন্তাত হেৰাই গৈছিলোঁ। ঠিক তেনে সময়তে মন্দিৰৰ লাউড স্পীকাৰৰ পৰা মাত এটা বাজি আহিল। মনটো উৰি গৈছিল মোৰ। জীয়েকৰ সৈতে এৰাতি কটাবলৈ ইচ্ছুক যিকোনো যুৱকক তেওঁৰ দেউতাকে 50,000 টকাৰে পুৰস্কৃত কৰিব বুলি। প্ৰথমতে ভাবিছিলোঁ মোৰ কাণ দুখনে কি শুনিছে বুলি। ভাবিলোঁ যে হয়তো ভুল শুনিছোঁ মই। মন্দিৰৰ দৰে পবিত্ৰ স্থানৰ পৰা কোনোবাই এনে ঘোষণা কেনেকৈ কৰিবলৈ পাৰে। কাণ দুখন ঘঁহি ঘঁহি আকৌ এবাৰ মন দি কথাটো শুনিবলৈ চেষ্টা কৰিলোঁ। এইটো ঘোষণা 3বাৰকৈ পুনৰাবৃত্তি ঘটিবলৈ ধৰিলে। জীয়েকৰ লগত এৰাতি কটাবলৈ ইচ্ছুক যিকোনো যুৱকক তেওঁৰ দেউতাকে 50,000 টকা দিব বুলি। এইষাৰ কথাই মোক স্তম্ভিত কৰি তুলিছিল। এতিয়া এই 50,000 টকাটো মোৰ কাৰণে ইমানেই ডাঙৰ ৰাশি আছিল যে মোৰ সকলো সমস্যাৰ সমাধান হৈ গ'লহেঁতেন। কিন্তু এজনী ছোৱালীৰ লগত এৰাতি কটোৱাটো মোৰ বাবে বহুত আচহুৱা যেন লাগিবলৈ ধৰিলে। ঘৰলৈ দৌৰি আহিলোঁ। তেতিয়া মই দেউতাক সুধিলোঁ যে দেউতা, আপুনি শুনিছেনে মন্দিৰৰ পৰা সিহঁতে কিবিলাক কৈ আছে? মই ভাবোঁ চাগে মোৰ কাণ দুখন ক্ষতিগ্ৰস্ত হৈছে। বাবাই তেতিয়া দীঘলকৈ উশাহ এটা লৈ মোৰ ফালে চালে। নাই পুত্ৰ, তুমি শুদ্ধকৈ শুনিছা কথাষাৰ। ময়ো আচৰিত হৈছোঁ যে এজন সন্মানীয় ব্যক্তিয়ে এনে কথা কেনেকৈ ক'বলৈ পাৰিছে বুলি। আৰু সেইটো কথা মন্দিৰৰ নিচিনা এটা বিশেষ পবিত্ৰ স্থানৰ পৰা। ৰাতিপুৱা যেতিয়া আমি মন্দিৰলৈ প্ৰাৰ্থনা কৰিবলৈ গৈছিলোঁ, তেতিয়া সেইটোৱে আছিল আলোচনাৰ বিষয়টো। সকলোৰে থতমত খালে। সেইটো সময়ত কিছুমানৰ খঙো উঠিছিল। সকলোৱে কৈ আছিল যে এতিয়া মন্দিৰৰ পবিত্ৰতাটো উলংঘন কৰা হৈছে। তেতিয়া মোৰ দেউতাই ক'লে, মানুহৰ লগত ধেমালি কৰা নাই যেন লাগে। তেওঁৰ নিশ্চয় কিবা এটা গুৰুতৰ বাধ্যবাধকতা হৈছিল। কোনো পিতৃয়ে ইমান মুকলিকৈ জীয়েকৰ সন্মানৰ ব্যৱসায় নকৰিব। কোনে জানে তেওঁ হয়তো সহায়ৰ প্ৰয়োজন হ'ব পাৰে। চৌধুৰী দেৱ আজি পূজালৈও অহা নাছিল, যি পূজা তেওঁ কেতিয়াও বাদ দিয়া নাছিল। দেউতাৰ কথাত মোৰ মনলৈ আহিল, মই নিজেই চৌধুৰী দেৱৰ ঘৰলৈ গৈ আহোঁ। আচলতে কি হৈছে কথাটো মই থিৰাংকৈ সুধি আহিম বুলি। আৰু সঁচাকৈয়ে যদি তেওঁৰ লগত কিবা ঘটিছে তেনেহ'লে মই গম পাম। এই সকলোবোৰ হৃদয়ত লৈ মই এতিয়া তেওঁৰ অট্টালিকাৰ দিশে ৰাওনা হ'লোঁ। মই নাজানিছিলোঁ যে এই এক খোজ মোৰ ভাগ্যৰ সলনি কৰাই নহয়, সৰু ভুল এটাই যে আজীৱন দুৰ্যোগত পৰিণত হ'ব। অট্টালিকাটো পাওঁতে দুৱাৰখন খোলা আছিল। ইতিমধ্যে ভিতৰত 3-4টা ল'ৰা থিয় হৈ আছিল। সিহঁতক দেখি মই একেবাৰে নিথৰ হৈ পৰিলোঁ। দুজন মোৰ বন্ধু আছিল। তেতিয়া লগে লগে এজন বন্ধুৱে মোক দেখি সুধিলে যে তুমি ইয়ালৈ কিয় আহিছা? মই তেতিয়া আচৰিত হৈ সুধিলোঁ, কিয় তুমি ইয়াত যিটো কামৰ বাবে আহিছা সেইটো কামৰ বাবে ময়ো ইয়ালৈ আহিছোঁ। চৌধুৰী দেৱৰ কন্যাৰ লগত ৰাতিটো কটোৱাৰ বাবে 50,000 টকা পাম। মই ক'লোঁ, তোমালোকে এনেকুৱা কথা ক'বলৈ লাজ কৰা উচিত। তেতিয়া মোৰ বন্ধুজনে ক'লে যে যেতিয়া দেউতাকে নিজেই ঘোষণা কৰি আছে, আমি কিয় লাজ পাম? আনকি তেওঁৰ ঘৰৰ বাবে দুৱাৰখনো খোলা ৰাখিছে। 50,000 টকা আমাৰ বাবে সৰু টকা নহয়। আমি ইয়াত টকাৰ বাবেই আহিছোঁ। কোনোৱেই ইমান মান্য নহয় যে কেৱল সহানুভূতি প্ৰকাশ কৰিবলৈ ইয়ালৈ আহিছে। এতিয়া তেওঁলোকৰ কথা বতৰাবিলাক দেখি মই স্তম্ভিত হৈ পৰিলোঁ। মনে মনে আমাৰ লাইনত যোগদান কৰক, সি ক'লে। কোনে জানে তেওঁ হয়তো তোমাক আমাৰ মাজৰ পৰা বাছি ল'ব পাৰে। এতিয়া বন্ধুসকলে কোৱা কথাবিলাক মোৰ ভাল লাগিল। মই ভাবিছিলোঁ দেৱে মোৰ লগত কেতিয়াও কথা পতা নাই। হয়তো আজি মোক ভাল পাই টকাখিনি দিব। কিন্তু দেউতালৈ মোৰ বহুত ভয় লাগিছিল। দেউতাক নোসোধাকৈ মই কেতিয়াও ৰাতি বাহিৰত থকা নাছিলোঁ। 50,000 টকা পালে ভাবিলোঁ দেউতাই মান্তি হ'ব। মই সেই ল'ৰাকেইটাৰ লগত লাইনত থিয় হ'লোঁ। এতিয়া এনেকৈ কিছু সময়ৰ পাছত চৌধুৰী নিজেই ওলাই আহিল। সেই অঞ্চলৰ আটাইতকৈ শক্তিশালী আৰু ভয়ংকৰ মানুহ আছিল তেওঁ। তেওঁৰ ঘৰখনত থিয় হৈ ছোৱালীজনীৰ বিষয়ে এনে এটা কথা ভাবিবলৈ এতিয়া টান হৈ পৰিছিল। আমাক দেখাৰ লগে লগে তেওঁ ক'লে যে কিয় আহিছে? মোৰ ছোৱালীৰ লগত ৰাতিটো কটাবলৈ আহিছে নেকি? হয়, সকলো ল'ৰাই একেলগে মূৰ তল কৰি আমি উত্তৰ দিছিলোঁ। তোমালোকৰ গোটেইকেইটাক মই বাছি নলওঁ। মোৰ যিটো পচন্দ হয় মই তেওঁকহে বাছি ল'ম। ইমানখিনি কথা কোৱাৰ পিছত তেওঁ এতিয়া সকলোলৈ চকু ফুৰাই চালে। তেতিয়া তেওঁৰ দৃষ্টি মোৰ ওপৰত থিয় হৈ গ'ল। লগতে ক'লে যে এতিয়া আপোনালোকে যাওক, এই ল'ৰাটোক ইয়াতে থাকিবলৈ দিয়ক। ভাইটি, তোমাক বৰ ডিচেণ্ট যেন লাগিছে। মোৰ লগৰবোৰ যোৱাৰ পিছত চৌধুৰীয়ে ক'লে মোক। মই আৰু মূৰটো নমাই দিলোঁ। হয়, মই সন্মানীয় পিতৃ মাতৃৰ ল'ৰা, এই বুলি কৈছিলোঁ। মোৰ কথা শুনাৰ পিছত তেওঁ জোৰেৰে হাঁহিবলৈ ধৰিলে। আপুনি যদি এজন সন্মানীয় মানুহ, তেন্তে মোৰ ছোৱালীৰ লগত ৰাতিটো কটাবলৈ কিয় মন গৈছে?
তেওঁৰ প্ৰশ্নটোৱে এতিয়া মোক লাজত পেলাইছিল। মই সাহস গোটাই চকু ওপৰলৈ নকৰাকৈ ক'লোঁ, চৌধুৰী চাহাব, মোক 10,000 টকাৰ খুব প্ৰয়োজন আছে। গতিকে মই আপোনাৰ ছোৱালীৰ লগত ৰাতিটো কটোৱাৰ বাবে 50,000 টকা পাম। হয়, আপোনাৰ ঘোষণাটো মই শুনিছিলোঁ। যদিহে সেই কথাষাৰ সঁচা হয় তেন্তে মই ইয়াতে থাকিম, নহ'লে মই এতিয়াই ইয়াৰ পৰা গুচি যাম। মোৰ ইমানখিনি কথা শুনাৰ পিছত চৌধুৰীদেৱে এতিয়া মোক ৰখিবলৈ ক'লে। মই এতিয়া বিমূৰত পৰিছিলোঁ যে তেওঁলোকে এই চাকৰিটোৰ বাবে কিয় এজন সন্মানীয় ল'ৰাক বাছি লৈছিল। ঘোষণাটো শুনি এনে লাগিছিল যেন তেওঁলোকৰ ছোৱালীজনীক সুখী কৰি ৰাখিবলৈ কোনোবা এজনৰ প্ৰয়োজন আছিল। ইমানখিনি হৈ যোৱাৰ পাছত মই এতিয়া দেউতাৰ কথাটোহে চিন্তা কৰিছিলোঁ। ঘৰলৈ গ'লোঁ। প্ৰথমতে ভাবিলোঁ এই কথাটো তেওঁৰ পৰা গোপনে ৰাখিম, কিন্তু তাৰ পিছত মই সাহস গোটাই তেওঁক সঁচা কথাটো কৈ দিলোঁ। দেউতা, চৌধুৰীদেৱে মোক 50,000 টকাৰ বিনিময়ত জীয়েকৰ লগত ৰাতিটো কটাবলৈ বাছি লৈছে। এতিয়া কওকচোন দেউতা, মই কি কৰা উচিত? কথাষাৰ শুনাৰ পিছত দেউতা সম্পূৰ্ণৰূপে নিমাত হৈ পৰিল। তাৰ পাছতে খুব আচৰিত হৈ তেওঁ ক'লে যে, পুত্ৰ, ইমান বিশেষ উদ্দেশ্যৰ বাবে তোমাক চৌধুৰীয়ে বাছি লোৱাটো বৰ ডাঙৰ কথা। কেৱল বাছি লোৱাই নহয়, তেওঁ তোমাক বিশ্বাসো কৰিছে। সেইবাবে তুমি এতিয়া তেওঁৰ আস্থাক প্ৰতাৰণা নকৰিবা। তেওঁৰ আস্থাটো তোমাৰ বাবে এক ডাঙৰ সম্পদৰ দৰে। সেইকাৰণে এতিয়া যেতিয়াই তেওঁ তোমাক মাতিব তুমি যাবলৈ পাৰিবা। মোৰ ইয়াত কোনো খং উঠা নাই। দেউতাৰ কথাটো শুনি মোৰ সাহস বাঢ়ি গৈছিল। যিটো কাম কৰিবলৈ ভয় কৰিছিলোঁ, হতাশ হৈ পৰিছিলোঁ। চৌধুৰীদেৱে মোক দেওবাৰে আহিবলৈ কৈছিল। ৰাতি কটোৱাৰ আগতে গোটেই দিনটো ইয়াতে থাকিব লাগিব বুলিও কৈছিল। মোৰ মনত এতিয়া এটাই চিন্তা আছিল যে মোক যদি তেওঁ টকা নিদিয়ে তেতিয়াহ'লে কি হ'ব। এনেকৈ গৈ দেওবাৰে তেওঁৰ ঘৰত উপস্থিত হ'লোঁ। আৰু গৈ পোৱাৰ পাছতে মই ক'লোঁ যে, সঁচাকৈ আপুনি মোক টকা দিবনে? তেওঁৰ তেতিয়া কথাটো শুনি খং উঠি গ'ল। তেওঁ লগে লগে পকেটৰ পৰা এটা বান্দিল উলিয়াই মোৰ হাতত দিলে। ঘৰলৈ গৈ মই এতিয়া 25,000 টকা দেউতাক দিলোঁ। তেওঁ দেখি বহুত সুখী হৈ পৰিল। মাত্ৰ ক'লে যে, চৌধুৰী চাহাবৰ আস্থাক কেতিয়াও বিশ্বাসঘাতকতা নকৰিবা। চৌধুৰী চাহাবৰ কোঠাটো সাজু কৰি ৰখা হৈছিল। এজন ল'ৰাই ক'লে যে, চৌধুৰী চাহাবে কথা পাতিবলৈ বিচাৰিছে, আপুনি ভিতৰলৈ যাওক। কোঠাটো সম্পূৰ্ণ আন্ধাৰ হৈ আছিল। দৰজাৰ পৰ্দাবিলাক সেই সময়ত টানি থোৱা আছিল। সন্মুখতে বহি আছিল চৌধুৰী। তেওঁ তেতিয়া ক'লে যে, চোৱা ভাইটি, তুমি মোৰ কথাবিলাক নিশ্চয় আচৰিত বুলি পাইছা। মন্দিৰত কৰা ঘোষণাটো একেবাৰে শুদ্ধ আছিল। মই কেতিয়াও ভবা নাছিলোঁ যে মই মানুহবিলাকক মোৰ ছোৱালীজনীৰ বিষয়ে এনেকৈ ক'বলগীয়া হ'ব বুলি। ভাইটি, বৰ মই অসহায় হৈ পৰিছোঁ। কথাষাৰ কোৱাৰ পিছত তেওঁৰ মাতটো একেবাৰে শ্বাসৰুদ্ধ হৈ পৰিল। মই মোৰ ছোৱালীজনীৰ এটা পাৰ্টহে দেখিছোঁ, যিটো মই আগতে কেতিয়াও দেখা নাই। মই তোমাক দিয়া টকাখিনি তোমাৰ শালীনতাৰ বাবেহে দিছোঁ। নহ'লে কোনো দেউতাকে নিজৰ ছোৱালীজনীৰ কাৰণে টকা নিদি তাইৰ প্ৰাণটোহে কাঢ়ি ল'লেহেঁতেন। মই মোৰ ছোৱালীজনীক বহুত বিশ্বাস কৰিছিলোঁ। মই আকৌ সেইজন ব্যক্তি যিজন ব্যক্তিয়ে তাইৰ প্ৰতি নিক্ষেপ কৰা যিকোনো কুচক্ষুক মাৰি পেলাবলৈ পাৰোঁ। কিন্তু অফচোচ, আজি মই তোমাক মোৰ ছোৱালীজনীৰ কাৰণে এটা কোঠা এৰি দিবলগীয়া হৈছে, তাকো এৰাতিৰ বাবে। সেই কাৰণটো চাগে এতিয়া তুমি নিজেই বুজি পাইছা। লগতে ক'লে যে, মই মাত্ৰ তোমাক এটা কথা ক'ম। তেওঁ লগতে মোক সকীয়াইও দিলে। তাইক তুমি ভুল চকুৰে চাবলৈ কেতিয়াও সাহস নকৰিবা। বিয়লি প্ৰায় 5 মান বজাৰ কথা আছিল। চৌধুৰীয়ে ক'লে, ভাইটি, তুমি সাজুনে? ৰাতিৰ আহাৰকণ এতিয়া তুমি খাই লোৱা। কাৰণটো হ'ল, এতিয়া গোটেই জীৱনত কেতিয়াও দেখা নোপোৱা কিবা এটা সহ্য কৰিব লাগিব তুমি। ৰাতিটো ওচৰ চাপি অহাৰ লগে লগে মোৰ এতিয়া হৃদয়খন ধপধপাই উঠিছিল। 8 বজাৰ লগে লগে চৌধুৰীদেৱে মোক এটা কোঠাত সোমাবলৈ ইংগিত দিলে। অপৰাধীৰ দৰে মূৰটো তল কৰি সোমাই গ'লোঁ মই। মোৰ সন্মুখৰ দৃশ্যটো দেখি আচৰিত হৈ চকু দুটা মোৰ ডাঙৰ হৈ গ'ল। মই দেখিছিলোঁ যে চৌধুৰীদেৱৰ ছোৱালীজনীয়ে ধুনীয়াকৈ সাজ পোছাক পিন্ধি সন্মুখত বহি আছিল। ওঠত লিপষ্টিক, গাল ৰঙা, চুলিখিনি ঢিলাকৈ বান্ধি ৰাখিছিল। তাইৰ চুলিত অদ্ভুত ধৰণে ৰং জিলিকি উঠিছিল। ছোৱালীজনীলৈ চাই এনে লাগিছিল যেন তাই আমাৰ গাঁৱৰ কোনো সন্মানীয় মানুহ বা ছোৱালীৰ ছোৱালী। মই মাত্ৰ তাইৰ ফালে চাই আছিলোঁ। তেনেতে তাই লাহে লাহে মোৰ ফালে আগবাঢ়ি আহিবলৈ ধৰিলে। মই যিহেতু গাঁৱৰ ল'ৰা আছিলোঁ, সেইবাবে মোৰ অলপ লাজো অনুভৱ হৈছিল। মই এতিয়া তলমূৰ কৰি থিয় হৈ থাকিলোঁ। ছোৱালীজনীয়ে ওচৰ চাপি আহি দুৱাৰখন ভিতৰৰ পৰা ক্লিক কৰি তলাটো মাৰি দিলে। মই এতিয়া বিমূৰত পৰি সেইবিলাককে চাই থাকিলোঁ। তেনে সময়তে পিছফালৰ পৰা চৌধুৰীয়ে মাত লগালে যে, পুত্ৰ, দুৱাৰখন তুমি বন্ধ নকৰিবা। দুৱাৰখন তুমি বন্ধ নকৰিবা। ভগৱানৰ স্বাৰ্থত মোৰ জীয়ৰী, তুমি এইটো কাম কেতিয়াও নকৰিবা। মই এতিয়া এই সকলোবিলাক ভাবি আছিলোঁ।
তেনেতে ছোৱালীজনী আহি মোৰ কাষতে বহি সুধিলে যে তুমি মোৰ চাকৰ হ'বানে? তুমি যি ক'বা মই সেয়াই কৰিম। তোমাৰ দেউতাই এতিয়া বাহিৰত বৰ চিন্তিত হৈ আছে। আৰু তাৰ পিছত তাই এনেকুৱা এটা কাম কৰিলে যিটো কাম মই কেতিয়াও কল্পনাই কৰা নাছিলোঁ। সেইদিনা সেই ৰাতিটো মোৰ বাবে একেবাৰে নৰক হৈ পৰিছিল। তাই মোক মাৰিবলৈ ধৰিছিল, কেতিয়াবা মোক জোৰেৰে চৰ মাৰিছিল, কেতিয়াবা গোটেই ৰাতিটো চোকা নখেৰে মোক খোজ মাৰিছিল। মই মাত্ৰ নিজকে ৰক্ষা কৰিবলৈ চেষ্টা কৰি গৈছিলোঁ। অৱশেষত ৰাতিপুৱা শোৱাৰ সময়ত তাই ক্লান্ত হৈ নিজেই শুই পৰিল। মই এতিয়া তেজেৰে লুতুৰি পুতুৰি হৈ কোঠাটোৰ পৰা ওলাই আহিছিলোঁ। বাহিৰত বহি আছিল চৌধুৰী। মোৰ মুখখন দেখি সি মোৰ ফালে ভালকৈ চালে আৰু লগতে ক'লে যে মোক ক্ষমা কৰি দিবা। এতিয়া বাকী 25,000 টকা তুমি ঘৰলৈ লৈ যোৱা। টকাখিনি লৈ এতিয়া মই ঘৰলৈ উভতি আহিলোঁ। দেখিলোঁ যে কিবা এটা চিন্তা কৰি মোৰ দেউতাই ঘৰতে ইফালে সিফালে ঘূৰি ফুৰিছে। মোক দেখাৰ লগে লগে ক'লে যে ক'লৈ গৈছিলা। চৌধুৰীৰ কথাটো মই অদ্ভুত পাইছিলোঁ, কিন্তু মই তোমাক তালৈ পঠাব নালাগিছিল। বাৰু এতিয়া কোৱাচোন, তুমি ভালে আছানে? দেউতাক একো নোকোৱাকৈ মই এতিয়া বিচনাতে শুই পৰিছিলোঁ। পিছদিনা ৰাতিপুৱা সাৰ পাই মই দেখিলোঁ যে চৌধুৰীদেৱে আগতেই দেউতাৰ লগত কথা পাতি বহি আছিল ঘৰত। মই এতিয়া তেওঁলোকৰ ওচৰলৈ ওলাই আহিলোঁ। চৌধুৰীদেৱে মোৰ ফালে অনুৰোধ কৰি চাবলৈ ধৰিলে। মোৰ কথাটো শুনিলেহে তুমি আচল কথাটো গম পাবা। মই এতিয়া তেওঁৰ সন্মুখত বহি পৰিলোঁ। তেওঁ প্ৰকাশ কৰা সত্য কথাবিলাক শুনি মই আৰু দেউতা দুয়োৱে আচৰিত হৈ পৰিলোঁ। তেওঁ তেতিয়া ক'লে যে গাঁওখনত মোৰ এটা সন্মান আছে, কিন্তু এটা ডাঙৰ ভুল কৰিলোঁ মই। 2 বছৰ বাহিৰলৈ যোৱাৰ সময়ত তাতে এগৰাকী মহিলাক বিয়া কৰাইছিলোঁ। মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল আছিল সেইটো। সম্পৰ্ক বা পৰিয়ালৰ প্ৰতি তাইৰ কোনো সন্মান নাছিল। ইফালে মোৰ এজনী ছোৱালী আছিল। মই তাইক ভাৰতলৈ অনাৰ সময়ত চৌধুৰীয়ে ক'লে মই দেখিলোঁ যে তাই বৰ বিচলিত হৈ পৰিছে। তাইৰ মানসিক ভাৰসাম্য অস্থিৰ হৈ পৰিছিল। কেতিয়াবা কোনোবা মানুহক হত্যা কৰিবলৈ দাবী কৰে, কেতিয়াবা অন্য কিবা এটা কৰিবলৈ বিচাৰে। সেই নিশা তাই যেতিয়া তোমাৰ ওপৰত যি নিষ্ঠুৰতা দেখুৱাইছিল, তোমাক চৰ মাৰিলে, নখেৰে আঁচুৰ মাৰিলে, এই সকলোবোৰ শিশুসুলভ নাছিল। এতিয়া তাই সম্পূৰ্ণৰূপে অসুখী হৈ পৰিছে। মই এতিয়া সিদ্ধান্ত লৈছোঁ যে তাইৰ চিকিৎসা কৰাব লাগিব। ইমানবিলাক কথা কোৱাৰ পিছত চৌধুৰীৰ চকুৰ পৰা চকুলো বৈ আহিল। কিন্তু তেওঁৰ মনলৈ এটা কথাই চিন্তা আহিছিল, মোৰ নষ্ট ছোৱালীজনীক কোনে বিয়া কৰাব? মোৰ হাতখনত ধৰি তেওঁ লগে লগে ক'লে যে ভাইটি, মোৰ এই পাগল ছোৱালীজনীক বিয়া কৰাবলৈ তুমি মান্তি হ'বানে? মই লগে লগে প্ৰতিশ্ৰুতি দিলোঁ, কেৱল তেওঁৰ চিকিৎসা কৰাই নহয়, আপোনাৰো যত্ন ল'ম মই। দেউতাই মোৰ ফালে এনেদৰে চালে যেন মই তেওঁৰ সুখ নিশ্চিত কৰিবলৈ হয় বুলি ক'ব লাগিব। অৱশেষত চৌধুৰীৰ ছোৱালীজনীক মই বিয়া কৰাইছিলোঁ। চৌধুৰী চাহাবে বিষয়টো সমগ্ৰ গাঁওখনৰ দৃষ্টিগোচৰ কৰিছিল। ভুলটো তেওঁ স্বীকাৰ কৰিলে। ছোৱালীজনীক সংস্কাৰ এটা দিবলৈ তেওঁ বিয়া কৰাবলৈ বিচাৰিছিল। চৌধুৰীৰ ছোৱালীজনী একেবাৰে বিশুদ্ধ আছিল। সেইবাবেই হয়তো ভগৱানে মোৰ কথাটো শুনিলে। আমি তাইক ভাল এজন ডক্তৰৰ দ্বাৰা চিকিৎসা কৰালোঁ আৰু লাহে লাহে তাইক সম্পূৰ্ণ সুস্থ হ'বলৈ ধৰিলে। আৰু এতিয়া আমি সুখেৰে জীৱনবিলাক কটাই আছোঁ। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। যদিহে ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।